নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আজি পহিলা মাঘ ৰাজ্যজুৰি অব্যাহত আছে ভোগালী বিহুৰ উৎসাহ পৰিয়ালৰ সৈতে যেহেতু আজি বিভিন্নজন গৈছে নামঘৰ মঠ মন্দিৰলৈ পৰিয়ালৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মংগল কামনাৰে পুৱাৰে পৰা সত্ৰ নামঘৰ মন্দিৰত ভক্তই কৰিছে ভিৰ চাকি ধূপ বন্তি জ্বলাই নৈবদ্য আগবঢ়াই নেদেখাজনক পূজা অৰ্চনা কৰিছে ভক্তসকলে সুখ শান্তি সমৃদ্ধিৰ কামনাৰে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে সকলোৱে মাঘ মাহৰ প্ৰথমটো দিনটোত ৰাজ্যৰ আন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহৰ লগতে মহানগৰীৰ মাছমজিয়াৰ উগ্ৰতাৰা দেৱালয় বশিষ্ঠ দেৱালয় গণেশ মন্দিৰ লগতে শুক্ৰেশ্বৰ মন্দিৰ দৌল গোবিন্দ মন্দিৰ হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত শৰাই নৈবদ্য অৰ্পণ কৰি প্ৰাৰ্থনা কৰিছে ভক্তসকলে আৰু আমি দেখুৱাইছো শিৱসাগৰৰ দৃশ্য শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো আজি পুৱাৰে পৰা ভক্তৰ ভিৰ আচলতে প্ৰচলিত হৈ আহিছে এই ধাৰা বা এই ধৰণৰ এক বিশ্বাস যে মাঘটো ধৰ্মীয় মাহ আৰু মাঘত প্ৰথম দিনটোতে বা পহিলা মাঘৰ দিনটোতে বিভিন্ন আচলতে মঠ মন্দিৰ দৰ্শন কৰিলে বছৰলৈ মংগল কামনা কৰে আচলতে বা অপায় মংগল দূৰ হয় আৰু সেই বিশ্বাস অনুসৰিয়ে বিভিন্নজন মঠ মন্দিৰত আজি পুৱাই ওলাই গৈছে মঠ মন্দিৰলৈ গৈছে আৰু পৰিয়ালৰ লগতে সমাজৰ বাবে সুশান্তি মংগল কামনা কৰিছে আমি শিৱসাগৰৰ শিৱদৌলৰ চৌহদৰ পৰা সংযুক্ত হ'ম আমাৰ সাংবাদিক প্ৰদীপ বগৰ সৈতে প্ৰদীপ আজি পহিলা মাঘ আৰু স্বাভাৱিকতে মাঘ মাহৰ আৰম্ভণিৰ দিনটোতে যথেষ্ট মঠ মন্দিৰ নামঘৰসমূহত ভিৰ হয় ভক্তৰ সকলোৱে আশীষ বিচাৰি যায় নেদেখাজনৰ হয় গীতাশ্ৰী মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আৰু আজি পহিলা মাঘত শিৱদৌললৈও ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে পূজা অৰ্চনা কৰিছে অনাগত দিনবোৰ যাতে সুখ সমৃদ্ধিৰে পাৰ হয় ভালদৰে পাৰ হয় তাৰেই কামনা কৰিছে আজি মই দেখুৱাইছোঁ শিৱসাগৰৰ শিৱদৌলত ইতিমধ্যেই বিভিন্নজনে আহি ইয়াত বন্তি প্ৰজ্বলন কৰিছেহি আৰু মই বৰ্তমান ইয়াত আমি শিৱসাগৰ আজি মকৰ সংক্ৰান্তি আছে আজি আপোনাৰ 12টা বজালৈকে আছে ৰাতি 9টা 20ত মানে মকৰ ৰাশি সোমাইছে আজি ৰাতিপুৱালৈকে আছে 12টা বজালৈকে আজি বৰ ভাল লাগিছে দৌললৈ আহিছোঁ সেইবোৰ দৌললৈ সেৱা কৰিছোঁ বিষ্ণু দৌললৈ সেৱা কৰিছোঁ দেৱী দৌলত সেৱা কৰিছোঁ বৰ ভাল লাগিছে আজি মকৰ সংক্ৰান্তি 12টা বজালৈকে আছে আজি হয় এনেধৰণে আহিছে বিভিন্ন প্ৰান্তৰ পৰা ক'ৰ পৰা আহিছে আমি ডিফুৰ পৰা আহিছোঁ ডিফুৰ পৰা কি ক'ব আজি পহিলা প্ৰথম মই প্ৰথমে আহিছোঁ পৰশুৰাম কুণ্ডত আহিছোঁ কালি পৰহি গাড়ীত উঠিছোঁ কালি আহি পৰশুৰাম কুণ্ডত পৌঁছিছোঁ গা পা ধুই পেলাই মোৰ ভাল লাগিছে এতিয়া শিৱসাগৰ আহিছোঁ আহি পেলাই মন্দিৰ দৰ্শন কৰিছোঁ বহুত ভাল লাগিছে দেই তাতে আহিছোঁ আৰু মই জীৱনত আৰু আহিব মন আছে আৰু ভগৱানে আশা পূৰালে আৰু মই আকৌ আহিম আজি মকৰ সংক্ৰান্তি হয় লংকা হাবিপুৰ পৰা আহিছোঁ মই পৰশুৰাম গৈছিলোঁ তেতিয়া আহি পেলাই ইয়াতো এবাৰ ক্ষমা কৰি যাম বুলি আহিছোঁ আৰু কি ক'ব ভাল লাগিছে দেখি ভাল লাগিছে এতিয়া পিকনিক খাই যাম আৰু হয় এনেধৰণে আজি পহিলা মাঘত দেখিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে ইয়াত পূজা অৰ্চনা কৰিছেহি আজি যিহেতু পহিলা মাঘ আনহাতে মকৰ সংক্ৰান্তি গতিকে এনেধৰণে শিৱসাগৰৰ শিৱদৌললৈ আহিছে ভক্তসকল মই এয়া দেখুৱাইছোঁ শিৱসাগৰৰ শিৱদৌলৰ চৌহদৰ পৰা সেয়া আচলতে পৰিৱেশ পহিলা মাঘৰ দিনটোত সেয়া বিশ্বাস চলি আহিছে অতীজৰে পৰা হয় কথা পাতক প্ৰথম আহিলোঁ কাৰ্বি আংলঙৰ পৰা আহিছোঁ আমি ভালে লাগিছিলোঁ আমি গৈছিলোঁ আপোনাৰ পৰশুৰাম কুণ্ড তাৰ পৰা আহি পেলাই ইয়াত পূজা অৰ্চনা কৰি আমি গৈ আছোঁ পহিলা মাঘৰ কাৰণে শুভেচ্ছা থাকিল চবলৈকে হয় গীতাশ্ৰী এয়া হৈছে শিৱসাগৰ শিৱদৌলৰ পৰিৱেশ দেখিছে হাতে হাতে তেওঁলোকে নৈবদ্য লৈ বন্তি প্ৰজ্বলন কৰি এনেধৰণে মহাদেৱৰ শ্ৰীচৰণত তেওঁলোকে সেৱা লৈছে যাতে অনাগত দিনবোৰ ভালদৰে যায় কুশল মংগলে পাৰ হয় তাৰে কামনা ক'ৰ পৰা আহিছে এয়া শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ মই ভিতৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে মই আৰু ভক্তসকল আহিছে মই তেওঁলোকৰ ভাষ্য ল'ম এয়া শিৱসাগৰৰ শিৱদৌলত দেখুৱাম এই
এয়া সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ আহ্বান জনাইছোঁ যে মই এনেধৰণে আজি মকৰ সংক্ৰান্তি শিৱদৌল আহিছে। ভাল লাগিছে ঘূৰিবলৈ দেখোঁতে পিকনিক আহিছোঁ এইফালে মন্দিৰত দৰ্শন কৰিলোঁ অলপ মন্দিৰটো ৰং পেইণ্ট হ'লে অলপ ভাল লাগিলে হয় দেখি অলপ পুৰণা হৈ গ'ল কালাৰটো হয় আৰু মই দেখুৱাইছোঁ এয়া যিহেতু আজি পহিলা মাঘত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আহি এয়া আমি ভাষ্য ল'ম শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ হাতে হাতে তেওঁলোকৰ দেখিছে নৈবেদ্য লৈ এনেধৰণে শিৱসাগৰ শিৱদৌললৈ আহিছিল আৰু আজ ক'ৰ পৰা আহিছে আজি প্ৰথম মানে 3 বাৰ হৈ গ'ল আহা ইয়াতে মানে পৰশুৰাম পৰা আহিছো কি ক'ব আজি ইয়াত শিৱদৌল পৰশুৰাম পৰা আহি পেলাই ইয়াত আকৌ দৰ্শন কৰি আহিছো পৰশুৰাম গৈছো তাৰ পৰা আমি হয় মই এয়া শিৱসাগৰৰ শিৱদৌলত এনেধৰণে আজি পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে হাতে হাতে নৈবেদ্য লৈ আজি পহিলা মাঘৰ দিনটোত এয়া আজি মকৰ সংক্ৰান্তি পহিলা মাঘ কি ক'ব ক'ৰ পৰা আহিছে यहाँ लोकल आदमी है भगवान शिव सबको शांति दे हाँ सौहार्द शांति आए देश में हाँ পহিলা মাঘ প্ৰদীপ পহিলা মাঘ বুলি কোৱাৰ লগালগ মাঘ মাহটো ধৰ্মীয় মাহ বুলি ধৰা হয় বা বিভিন্নজনে মাঘ মাহত বহু ধৰ্মীয় স্থানলৈ যায় আৰু সমাজৰ বাবে নিজৰ পৰিয়ালৰ বাবে মংগল কামনা কৰি নেদেখাজনৰ ওচৰত মূৰ ধুৱাই আৰু সেই পৰম্পৰা বিভিন্ন ঠাইত আচলতে চলি আহিছে আৰু বিভিন্ন যিখিনি মঠ মন্দিৰ আছে আমাৰ পুৰণি মঠ মন্দিৰখিনিত ক্ষমা কৰিব বেছিকৈ আচলতে এইখিনি দিনত দেখা যায় যে ভিৰ হয় বিশেষকৈ পহিলা মাঘৰ দিনটোত আৰু হয়তো যি ধৰণে সময় বাগৰিব ধৰক এতিয়া 8 বাজিবৰ হৈছে সময় যি ধৰণে বাগৰিব ঠিক হয়তো আৰু কিছু ভক্তৰ ভিৰ আজিৰ দিনটোত হ'ব ইয়াত হয় গীতাশ্ৰী যিহেতু আজি আৰু যথেষ্ট কুঁৱলী আছে বাটে পথে বৰ্তমানে কুঁৱলী আৱৰি ৰাখিছে আৰু গতিকে ভক্ত অহাৰো কিছু পলম হয় কিন্তু লাহে লাহে যিমানে সময় বাগৰিব ভক্তৰ সংখ্যা বাঢ়িব আৰু মই দেখুৱাইছোঁ বৰ্তমানেও বিভিন্ন প্ৰান্তৰ পৰা আহিছে আজি যেহেতু পহিলা মাঘ আৰু আনহাতে মকৰ সংক্ৰান্তি 12 বজালৈকে আছে বাইদেউ শুভেচ্ছা জনাইছোঁ মাঘ বিহুৰ হয় আপোনালৈ শুভেচ্ছা থাকিল ক'ৰ পৰা আহিছে আমি শিৱসাগৰে আজি পহিলা মাঘ আজি হয় যাতে সকলোৰে ভালে কুশলে থাকে আৰু ঘৰখনৰ হৈ সকলোৰে ভালে কুশলে থাকে সকলোৰে যাতে ভাল থাকে সেয়াই আচলতে কামনা কৰিছে মাঘ মাহৰ প্ৰথমটো দিনত ৰাজ্যৰ আন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহৰ লগতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয় বশিষ্ঠ দেৱালয় গণেশ মন্দিৰ শুক্ৰেশ্বৰ দেৱালয় লগতে দৌল গোবিন্দ মন্দিৰ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰতো শৰাই নৈবেদ্য অৰ্পণ কৰি প্ৰাৰ্থনা কৰিছে ভক্তসকলে আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল হৈছে ইৰাণত হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে বিমান যাত্ৰা হৈছে বাতিল ইৰাণৰ আকাশ মাৰ্গ এৰাই চলিছে এয়াৰ ইণ্ডিয়াৰ বিমানে বিকল্প পথ ব্যৱহাৰ কৰিছে বিকল্প পথ ব্যৱহাৰ কৰিব নোৱাৰা বিমানৰ যাত্ৰা হৈছে বাতিল এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ এক্সত এইখিনি তথ্য সদৰি যেহেতু ইৰাণৰ পৰিস্থিতি খুবেই জটিল আৰু ইৰাণৰ আকাশ মাৰ্গ এৰাই চলিছে তাৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়া বিমানে ভাৰতৰ ফালৰ পৰা কোৱা হৈছে ভাৰতীয় নাগৰিকসকলক যে যদি প্ৰয়োজন নহয় তেনেহ'লে নাযাব ইৰাণলৈ ইৰাণৰ পৰিস্থিতি খুবেই জটিল আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু বিমান সেৱাত কিছু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বিশেষকৈ দূৰণিবতীয়া যিবোৰ বিমান বিদেশলৈ উৰা মৰা বা এয়াৰ ইণ্ডিয়াৰ সেই বাটেৰে ইৰাণৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা যিখিনি বিমান হয়তো ইৰাণৰ আকাশমাৰ্গ এৰাই চলিছে এয়াৰ ইণ্ডিয়াৰ বিমানে আৰু সেইবাবে এয়াৰ ইণ্ডিয়াৰ বিমানে বিকল্প পথ ব্যৱস্থা কৰিছে বিকল্প পথ ব্যৱহাৰ কৰিব নোৱাৰা বিমানৰ যাত্ৰা বাতিল কৰা হৈছে
মহানগৰীৰ জটিয়া নিশা ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে ছাই হৈ গ'ল 3টাকৈ ঘৰ 3টা বাসগৃহ মুহূৰ্ততে অগ্নিকাণ্ডত জাহ গৈছে জটিয়াৰ শিৱশক্তি পথত ঘটা এইটো অগ্নিকাণ্ড অগ্নি নিৰ্বাপক বাহিনীৰ 2খনকৈ বাহনে জুই নিৰ্বাপিত কৰে শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ঘৰৰ বিভিন্ন সামগ্ৰীৰ লগতে এখন দুচকীয়া বাহন জুইত সম্পূৰ্ণৰূপে জাহ গৈছে প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান 87 বছৰ বয়সত জীৱনৰ অৱসান বৰুৱাৰ আৰু গুৱাহাটীৰ ডাউনটাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কিছু সময় পিছতে চানমাৰী বাসগৃহলৈ নিয়া হ'ব তেওঁৰ নচৰ দেহ দিনৰ 11 বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব বিগত কিছু দিনৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ 1938 চনৰ 3 ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল বৰুৱাই গুৱাহাটীৰ ডাউনটাউন হাস্পতালত শেষ নিশ্বাস কৰিছে আৰু কালি সন্ধিয়াৰ ভাগত আহিছিল সেই দুখবৰটো বিগত কিছু দিনৰ পৰা কিন্তু চিকিৎসাধীন হৈ আছিল প্ৰায় 29 ডিচেম্বৰৰ পৰা তেওঁ অসুস্থ হৈ চিকিৎসালয়তে ভৰ্তি হৈ আছিল অসমৰ এক যুগ সৃষ্টিকাৰী আলোচনী হৈছে প্ৰান্তিক আৰু প্ৰান্তিক বুলি ক'লে অসমৰ ম্যাগাজিনৰ ক্ষেত্ৰত আলোচনীৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি প্ৰান্তিকে এক ধাৰাৰ সৃষ্টি কৰা এখন আলোচনী আৰু সেই প্ৰান্তিকৰ সম্পাদক আছিল বৰুৱা আৰু 1981 চনৰ পৰা প্ৰান্তিকৰ সেই জন্মলগ্নৰে পৰা সম্পাদকৰ গুৰু দায়িত্ব কান্ধ পাতি লৈছিল প্ৰান্তিকৰ প্ৰতিষ্ঠাপক প্ৰকাশক আছিল বিশিষ্ট সাংবাদিক গৰাকী আজি ঘৰলৈ নিয়া হ'ব প্ৰদীপ বৰুৱাৰ নচৰ দেহ আৰু কিছু সময় পিছতে আৰু দিনৰ 11 বজাত শেষকৃত্য সম্পন্ন হ'ব প্ৰসিদ্ধ লেখকজনৰ আৰু প্ৰদীপ বৰুৱাৰ মৃত্যুৰ পিছতেই জীয়ৰীয়ে কথাখিনি ক'লে যে আচলতে কেনেকৈ তেওঁ প্ৰান্তিকৰ সৈতে তেওঁ কেনেকৈ একাত্ম আছিল প্ৰান্তিক তেওঁৰ বাবে কি আছিল নিজৰ জীয়ৰীৰ মুখেৰে তেওঁ একমাত্ৰ কন্যা হোৱাৰ পিছতো প্ৰান্তিক আচলতে যেন এক উকুৰ কিমান আপোন আছিল আন এক সন্তানৰ দৰে আছিল সমান্তৰালকৈ কি ধৰণে তেওঁ সদায় প্ৰান্তিকৰ লৈ চিন্তা কৰিছিল উত্থানক লৈ চিন্তা কৰিছিল বিশেষকৈ আজিৰ তাৰিখৰ মোবাইলৰ যুগতো তেওঁ আচলতে সেইখিনি চিন্তা চৰ্চা কৰিছিল যে কেনেকৈ আলোচনীখনক আৰু অধিক ৰাইজৰ কাষলৈ নিব পাৰি 29 ডিচেম্বৰত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰদীপ বৰুৱা আজি কালি সন্ধিয়া 7:27 দেহাৱসান ঘটে প্ৰদীপ বৰুৱাৰ আৰু বৃহস্পতিবাৰে পুৱা 8:30 মান বজাত অৰ্থাৎ এতিয়াৰ পৰা কিছু সময় পিছতে তেওঁৰ নচৰ দেহ ডাউনটাউন হাস্পতালৰ পৰা ঘৰলৈ লৈ যোৱা হ'ব হস্পিটেলতে তেখেতৰ অপাৰেশ্যনটো সাকসেসফুল হ'ল তেখেত ওলাই আহিছিলে দুদিনৰ পাছত অকমান ঠিক হৈ তাৰপিছত অলপ ইনফেকশ্যন হৈ তেখেতক অলপ উশাহৰ কষ্ট হ'ল আৰু সেইকাৰণে তাৰপিছত অকণমান ভেণ্টিলেশ্যন দিলে অলপ ভাল হ'ল আকৌ হ'ল কিন্তু আজি পুৱাৰ পৰা মানে তেখেতৰ ব্লাড প্ৰেছাৰটো বহুত ল' হৈ গ'ল আৰু সেইটোৱে মানে হাৰ্টতো অলপ এফেক্ট কৰিলে অৱশেষত 6:30 বজাত তেখেতৰ এটা কাৰ্ডিয়েক এৰেষ্ট হ'ল আৰু 7:27 সন্ধিয়া আজি আমি তেখেতক হেৰুৱালোঁ 29 ডিচেম্বৰত আহিছিলোঁ আৰু আজি 14 জানুৱাৰীত তেখেতৰ কাইলৈ আজি আমি শৰীৰটো নিনিওঁ বুলিয়ে ভাবিলোঁ কাৰণ ইমান ঠাণ্ডাত কাকো কষ্ট দিব নোৱাৰি মোৰ মাও অলপ অসুস্থ হৈ আছে আৰু আজি ইয়াৰে মৰ্গত ৰাখিম হস্পিটেলৰ আৰু কাইলৈ আমি ঘৰলৈ 8:30-9 বজাত আমি ঘৰলৈ নিম ইয়াৰ পৰা আৰু তাৰপাছত 11 বজাত আমি নৱগ্ৰহ শ্মশানলৈ লৈ যাম নৱগ্ৰহ শ্মশানলৈ সৰুৰে পৰা আছাম ট্ৰিবিউনৰ কি হৈছে কি নাই হোৱা মানে দেউতাই সদায় কয় মোৰ শৰীৰত মানে শিৰবিলাকত তেজ নহয় মোৰ প্ৰিণ্টিং ইংক চলে সদায় সেই বুলি কৈছিলে দেউতাই আৰু মোকো সেইকাৰণে সৰুৰে পৰা মানে প্ৰিণ্টিং প্ৰেছত সদায় দেখুৱাই পেলাই যে তোমাৰ মানে এইটো 3rd জেনেৰেশ্যন 4th জেনেৰেশ্যন তোমাৰ এইটো হেৰি চলিব
তেখেতৰ সদায় কিন্তু আসাম ট্ৰিবিউনৰতো বহুত কণ্ট্ৰিবিউশ্যন আছে। আৰু প্ৰদীপ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰসিদ্ধ সম্পাদক সাহিত্যিকগৰাকীৰ পৰিয়ালবৰ্গ, প্ৰান্তিক পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি পহিলা মাঘ। আজি মধ্য অসমত অনুষ্ঠিত হ'ব ম'হ যুঁজ। ঐতিহাসিক আহতগুৰিত আনুষ্ঠানিকভাৱে অনুষ্ঠিত নহয় ম'হ যুঁজ। ইয়াৰ বিপৰীতে মৰিগাঁৱৰ বৈদ্যবৰীত আনুষ্ঠানিকভাৱে হ'ব ম'হ যুঁজ। ইতিমধ্যে ম'হ যুঁজৰ বাবে বিশেষকৈ গোৱালসকল তেওঁলোক সাজু হৈছে আৰু এটা পৰম্পৰা, কিন্তু ইয়াত আদালতৰ ফালৰ পৰা কিন্তু নিষেধাজ্ঞা আছে। আৰু তাৰ মাজতে আনুষ্ঠানিকভাৱে অনুষ্ঠিত নহয়, বিশেষকৈ আহতগুৰি সেইখিনি ঠাই য'ত ঐতিহাসিকভাৱে প্ৰজন্মৰ পিছত প্ৰজন্ম তাত ম'হ যুঁজ অনুষ্ঠিত হৈ আহিছে পহিলা মাঘৰ দিনা। কিন্তু আজি মধ্য অসমত ম'হ যুঁজ হ'ব ঐতিহাসিক আহতগুৰিত নহয়। আহতগুৰিত আনুষ্ঠানিকভাৱে অনুষ্ঠিত নহয় ম'হ যুঁজ। ইয়াৰ বিপৰীতে মৰিগাঁৱৰ বৈদ্যবৰীত অনুষ্ঠিত হ'ব আনুষ্ঠানিকভাৱে ম'হ যুঁজ। মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। পৱন, আনুষ্ঠানিকভাৱে আহতগুৰিত যি ম'হ যুঁজ হৈ আছিলে সেয়া নহয়, কিন্তু তাৰ বিপৰীতে ম'হ যুঁজ হ'ব আৰু ইয়াৰ বিপৰীতে মৰিগাঁৱৰ বৈদ্যবৰীত এইবাৰ ম'হ যুঁজৰ এই আয়োজন। তাত কেনেকুৱা দেখিছে পৰিৱেশ? কিয়নো এটা কথা স্পষ্ট হয় বাৰু যে এয়া আদালতৰ ফালৰ পৰা নিষেধাজ্ঞা আছে, তাৰ মাজতে পৰম্পৰা ধৰি ৰখাৰ যত্ন কৰিছে অঞ্চলবাসীয়ে। নিশ্চয়কৈ গীতাশ্ৰী, আচলতে এটা কথা ক'ব লাগিব, যোৱাকালি যি আহতগুৰিৰ ম'হ যুঁজ পৰিচালনা সমিতি তেখেতসকলে আচলতে সংবাদ মাধ্যমক জনাইছে যে এইবাৰ আনুষ্ঠানিকভাৱে আহতগুৰিত ম'হ যুঁজ নহয়। তাৰ বিপৰীতে কিন্তু বৈদ্যবৰীত আজি আনুষ্ঠানিকভাৱে ম'হ যুঁজ অনুষ্ঠিত হ'ব। আমি এতিয়া যি ম'হ এটা দেখাবলৈ চেষ্টা কৰিছে, আচলতে ইতিমধ্যে সাজু কৰি লৈছে এই ম'হটো লৈ যাব যুঁজলৈ আৰু যুঁজাবগৈ এই যি বৈদ্যবৰী ম'হ যুঁজ তালৈ লৈ যাব বা আহতগুৰিলৈ লৈ যাব। কিন্তু এটা কথা ক'ব লাগিব, এইবাৰ আহতগুৰিত আনুষ্ঠানিকভাৱে ম'হ যুঁজ নহয়, অনানুষ্ঠানিকভাৱে যদি হয় সেইটো পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ গম পাম। আৰু এয়া এটা আমি দেখাইছোঁ এটা আচলতে গুণামুহ। এই গুণামুহ ইতিমধ্যেই যি মালিক বা গোৱাল তেখেতসকলে সাজু কৰি লৈছে এই ম'হ যুঁজ যুঁজাবলৈ। আৰু আমি কথা পাতিবলৈও চেষ্টা কৰিম ম'হৰ মালিক বা স্থানীয় লোকসকলৰ লগতে। কি ক'ব, ম'হ যুঁজালে কি হয়, নুযুঁজালে কি হয়, বা আইনে বাধা কৰি থৈছে, কি ক'ব? আইনে বাধা কৰিলেও কিছুমান ক্ষেত্ৰত আমি ম'হটোক আজি এবছৰ ধৰি পোহপালন দি ৰাখোঁ। ইমান কষ্ট ম'হ ৰখা মানুহে জানে, হয়নে নহয়? আইনেতো নাজানে। আৰু ম'হৰ শিঙৰ গুৰিত যে মাঘৰ মাহত পোকে ধৰে, এইটো অতীজৰ বুঢ়াসকলেও কৈ আহিছে। এই কথাটো আইনেও বুজিব। আৰু এই সময়ত যদি ইয়াক যুঁজাব নাপাওঁ, ই হয়তো কাৰোবাক অনিষ্ট কৰিব, মানুহ দুনুহ আনি খুচি। গতিকে ম'হক বছৰখন নাই বুলিও 2-3 দিন যুঁজালে ম'হটো ঠাণ্ডা হৈ যায়, হয়নে? আৰু জানে খৰচ কিমান, এটা ম'হৰ ডেইলি 500-600 টকা ঘাঁহ নহ'লে, ভীমকল নোখোৱালে, চাপৰ নোখোৱালে পেট নপৰে। এইবিলাক কথা আইনেও কিছু ক্ষেত্ৰত ৰেহাই দিব লাগে। বিশেষকৈ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰৰ কথাটো মই কৈছোঁ। মৰিগাঁও যিহেতু আমাৰ পৰম্পৰা, এইটো ম'হ যুঁজটো, আৰু আমাৰ গোৱালসকলেও বা মালিকসকলেও সেইটো কাৰণে যুঁজাই ৰাইজক শান্তি বা মানে ফূৰ্তি এটা দিবৰ কাৰণে গোৱাল মালিকে ইমান কষ্ট কৰি ৰাখে। সেইকাৰণে আইনে কিছু ক্ষেত্ৰত ৰেহাই দিয়াটো উচিত বুলি ভাবোঁ। নিশ্চয়কৈ মই আচলতে যি ম'হটো দৃশ্য পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে চকু ৰঙা পৰি গৈছে। আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ যি চকু ৰঙা হৈ গৈছেগৈ। আচলতে এইখিনি সময়ত যি আগৰ পৰা পৰম্পৰা এটা চলি আছে যে ম'হ যুঁজ মাঘৰ মাহত যুঁজাব লাগে, নহ'লে আচলতে ম'হটো ৰাখিব পৰা নাযায়। যিজন গোৱাল আছে বা যিজন মালিক আছে, কথা পাতিম। দাদা, ম'হটো কেনেকুৱাকৈ আপোনালোকে ৰাখে বা কেনেকৈ আপোনালোকে খোৱা বোৱা দিয়ে? খোৱা বোৱাটো একদম ধৰক আপোনাৰ ডেইলি আপোনাৰ তিনিটা সময়ত ঘাঁহ দিব লাগিব। ৰাতিপুৱা আপোনাৰ উলিয়াব লাগিব, ভাটিবেলা উলিয়াব লাগিব, দুপৰীয়া উলিয়াব লাগিব। কষ্ট বহুত। এতিয়া আজি ক'লৈ নিব আপুনি? আজি মানে আহতগুৰি নিব। আহতগুৰিটো ম'হ যুঁজ নহয় বুলি কৈছে ৰাইজ। কমিটিয়ে সেইটো আমাক মানে তামোল পাণ দি গৈছে। কমিটিয়ে তামোল পাণ দিছে।
আৰু এই কিমান সময়ত লৈ যাব কিহত লৈ যাব খোজকাঢ়ি যাম আমি ধৰ 10টা মানত যামগৈ ইয়াৰ পৰা 10টা বজাত যাব তাত কিমান মহ যুঁজ কিমান হয় যুঁজটো ভাল যুঁজে হয় তাত আপুনি এইটো ইয়াৰ নামটো কি মণিয়ে যুঁজ দিব আজি নিশ্চয়কৈ এই মহটোৰ নাম হৈছে মণিয়ে যুঁজ আজি দিব এইদৰে আচলতে যি মহৰ মালিক তেখেতসকলে জনাইছে আৰু লোক আছে আমি আৰু কথা পাতিম আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম বৈদ্যবৰীত অনুষ্ঠিত কৰিবলৈ তেওঁলোকে সাজু হৈছে এই মহ যুঁজ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৃথ্বী মাঝি অসুস্থ হৈ পৰিছে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝি তেওঁ অসুস্থ সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে হৃদৰোগত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী এই মুহূৰ্তত আমি জনাম সংকটজনক অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে সম্প্ৰতি প্ৰাক্তন মন্ত্ৰী বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝি আজি মাঘ মাহৰ প্ৰথমটো দিন আৰু পহিলা মাঘ উপলক্ষে বিভিন্নজন লোক গৈছে মন্দিৰলৈ নামঘৰলৈ আৰু এই ধৰণে ধৰ্মীয় স্থানসমূহত দেখা গৈছে পুৱাৰে পৰা ভক্তৰ ভিৰ আমি পোনপটীয়াকৈ মুহূৰ্তত হাজোৰ পৰা সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে হয়গ্ৰীৱ মাধৱ মন্দিৰত আপুনি উপস্থিত আছে বলেন আৰু স্বাভাৱিকতে মাঘৰ প্ৰথমটো দিনত মাঘ ধৰ্মীয় মাহ বুলিয়েই ধৰা হয় আৰু যি প্ৰথমটো দিনতে বিভিন্ন ঠাইৰ ভক্তসকল তেওঁলোক এই ধৰ্মীয় স্থানসমূহলৈ যায় আৰু কেনেকুৱা পৰিৱেশ দেখিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদত নিশ্চয়কৈ গীতাশ্ৰী আজি পহিলা মাঘ আৰু পহিলা মাঘৰ আজিৰ এই প্ৰথম দিনটোতে দেখিবলৈ পোৱা গৈছে যে মঠ মন্দিৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে পুৱাৰে পৰা কাৰণ প্ৰতিটো মঠ মন্দিৰত ভক্তসকল যায় তেখেতসকলে মনৰ কামনা সিদ্ধিৰ অৰ্থে কাৰণ ধৰ্মীয় মাহ বুলি কোৱা হয় মাঘ মাহ আৰু সেই মাঘ মাহৰ প্ৰতিটো দিনেই আচলতে ধৰ্মীয় স্থানসমূহত সেই ধৰণে তীৰ্থ ভ্ৰমণ কৰা দেখিবলৈ পোৱা হয় গতিকে আজি প্ৰথমটো দিনৰ প্ৰথমটো পুৱাৰ আমি দেখিবলৈ পাইছো যে হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ ইতিহাস প্ৰসিদ্ধ আৰু এই মন্দিৰৰ প্ৰাংগণত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক দূৰ দূৰণিৰ পৰা আহিছে আৰু তেখেতসকলে বিভিন্ন ধৰণৰ পূজাৰ যিখিনি নৈবেদ্য সেই নৈবেদ্য হাতে হাতে লৈ মঠ মন্দিৰত তেখেতসকলে ধূপ ধূনাৰে অৰ্চনা কৰিছে আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰাংগণত এতিয়া দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিৱেশে এই মুহূৰ্তত বিৰাজমান কৰিছে কাৰণ সকলোৱে আহিছে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু যাতে এই দিনবোৰ অনাগত দিনবোৰ সুখ শান্তিৰে মংগলময় হয় তাৰ প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ টকাৰে ৰেট পাইছো হয় কেনেকুৱা ৰাতিপুৱাই মন্দিৰৰ দৰ্শন কৰিছে আপোনালোকে ৰাতিপুৱা মন্দিৰ দৰ্শন কৰি ভালে লাগিলে অজস্ৰ মানুহ নতুন বছৰ সকলোৱে ভালে ভালে যাওক সকলোৱে মংগল হওক তাৰে কামনা কৰিছো বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে মই হাজোৰে দিয়া ইয়াৰে বৰ্তমান একদম নিচেই তলত গতিকে ৰাতিপুৱাৰ পৰা লাইন পাতি দৰ্শন হলো আজি মাঘৰ 1 তাৰিখ গতিকে আমি এটা শুভবাৰ্তা সকলোকে দিওঁ আজি মকৰ সংক্ৰান্তি যোৱাকালি গৈছে আমাৰ হাজোৰ মানুহ প্ৰত্যেকে দৰ্শন হয় আজিও তেনেকে আমাৰ মহিলাখিনি সদায় এই 1 তাৰিখৰ দিনাখন আহে গতিকে আমি এই ধৰ্মীয় মাহ মাঘ মাহ বুলি ক'লে প্ৰতিটো দিনেই আচলতে প্ৰকৃত দিনে মাঘ মাহটো সঁচাকে খুব ভাল দিন গতিকে ইয়াতে অহাৰ কাৰণে সকলোকে অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা আহ্বান জনাইছো প্ৰত্যেকে আহক মাধৱক দৰ্শন দিয়ক সুমংগল সু হওক সকলোৰে দুখ প্ৰকৃতি যিগিলাখান বেবিচাৰ আছে সেইবিলাক নাইকিয়া হওক মাধৱ দৰ্শন দিলে সকলো উন্নত হয় সকলো ভাল হয় শুভকামনা কৰিছো সকলোকে এইখিনিকে কৈ নিশ্চয়কৈ ধন্যবাদ জনাইছো আৰু এইদৰে আচলতে পহিলা দিনটোত মাঘৰ পহিলা দিনটোত এইদৰে সকলোৱে আহিছে মন্দিৰত তেখেতসকলে পূজা অৰ্চনা কৰিছে আৰু প্ৰাৰ্থনা কৰি এইদৰে ওলাই আহিছে নহয় জানো আপোনালোক ক'ৰ পৰা আহিছিলে আমাৰ ঘৰ ওচৰতে আহিলো ইতিহাস প্ৰসিদ্ধ এই হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু দূৰ দূৰণিৰ পৰা সকলো লোক আহে আৰু আজি প্ৰথমটো দিনত দেখিব পোৱা গৈছে ৰাতিপুৱা ভাগৰ পৰা আমি দীঘলীয়া শাৰী এটা দীঘলীয়া শাৰী হয় যোৱাকালিও হৈছিলে যোৱাকালি অলপ কম হৈছিলে আজিতো আৰু বহুত বেছি হ'ব গতিকে এইটো পৰম্পৰা চলি আছে আমাৰ এই হয়গ্ৰীৱ মাধৱত মাঘৰ মাহত সকলো ৰাইজে আহি এবাৰ সেৱা কৰে সকলোৱে আশীৰ্বাদ লয় এই তুলসী মালা দিয়া হয় এই তাৰো মানে সেই আছে যে এই কথাখিনি আছে তাৰমানে আমাৰ ইয়াত তুলসী মালা অৰ্পণ কৰিলে কয় চকুত যিটো আচিনা ওলায় সেই আচিনা যদি ওলায় আপুনি যদি ইয়াত মানস কৰে তুলসীৰ মালা এইটো আচিনাটো নাইকিয়া হৈ যায় চকুৰ পৰা এইটো প্ৰমাণ আছে হয় এইটো বহুত প্ৰমাণ আৰু ঐশ্বৰিক শক্তি আৰু সেই ঐশ্বৰিক শক্তিৰ বলতে সেয়া সম্ভৱ হয় নহয়
আমি মানে ইয়াৰে আমি প্ৰত্যেক বছৰতে 1 তাৰিখতে আহোঁ আৰু নিশ্চয়কৈ আমি দেখুৱাইছো এইদৰে মন্দিৰৰ প্ৰাংগণত দেখিবলৈ পাওঁ যথেষ্ট সংখ্যক লোকৰ ভিৰ এই মুহূৰ্তত পৰিলক্ষিত হৈছে ওপৰ ভাগৰো আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ এই যে সৌন্দৰ্য এই যে মন্দিৰৰ যি প্ৰাংগণৰ চৌহদৰ এই মুহূৰ্তৰ পৰিৱেশ এই পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পহিলা দিনটোৰ পুৱাই ভাগৰে পৰা যথেষ্ট সংখ্যক এই মুহূৰ্ততে লোকে এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে আচলতে প্ৰতিটো মঠ মন্দিৰত আজি পুৱাই ভাগৰ পৰা দেখিবলৈ পোৱা হ'ব সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিব কাৰণ ধৰ্মীয় এই মাঘ মাহৰ এই পহিলা দিনটোত যাতে সুখ শান্তি আৰু মংগলময় হয় প্ৰতিজন লোকৰ আৰু তাৰে কামনা কৰি আজি সকলোৱে প্ৰাৰ্থনা কৰিব আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে হাজোৰ ইতিহাস প্ৰসিদ্ধ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণত পুৱাৰে পৰা ধৰ্মীয় যিখিনি এই ৰীতি নীতিৰে দেখিবলৈ পোৱা গৈছে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে নাম প্ৰসংগৰে মুখৰিত হৈছে গতিকে আমি ওপৰভাগৰ যিখিনি পৰিৱেশ সেইখিনি আৰু অধিক সুন্দৰময় পৰিৱেশ গতিকে সেই পৰিৱেশো আমি দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যথেষ্ট সংখ্যক লোকে দৰ্শন কৰিছে বাবা হয়গ্ৰীৱ মাধৱক আৰু তেখেতসকলে দৰ্শন কৰি আনফালে তেখেতসকলে উভতি আহিছে আৰু তেখেতসকলে অধিকভাৱে এই মুহূৰ্তত যিহেতুকে আজি পহিলা মাঘ আৰু মাঘ বিহুৰ সকলোৱে শুভকামনা তেখেতসকলে লৈ এইদৰে দেখিবলৈ পোৱা গৈছে ধৰ্মীয় মঠ মন্দিৰসমূহত অধিক উৎসুকতাৰে লোকৰ পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে গতিকে ভিতৰ ভাগৰ আমি কিছু পৰিৱেশ ইয়াৰ পিছত দেখুৱাবলৈ চেষ্টা কৰিম গীতাশ্ৰী নিশ্চয় আপুনি যদি সম্ভৱ হয় পৰিৱেশ আকৌ দেখুৱাব বহুজন ওলাই আহি আছে তেওঁলোকৰ সৈতে যদি কথা পাতিব পাৰে নিশ্চয়কৈ তেওঁলোকে ইতিমধ্যে বাবা দৰ্শন হৈ গ'ল মন্দিৰত হৈ গ'ল হয় প্ৰথমে শুভেচ্ছা জনাইছো আজি থেংক ইউ কেনেকুৱা ধৰণৰ ভাল লাগিছে ক'ৰ পৰা আহিছে আপোনালোকে আমি হাজো ৰামদিয়াৰ পৰা আহিছো ওচৰৰে সকলোৱে আহিছে প্ৰতিবাৰে আহে প্ৰত্যেকবাৰে আহো আমি হয় নিশ্চয়কৈ আৰু এইদৰে আচলতে সকলোৱে আহিছে সকলোৱে পূজাৰ যিখিনি আজিৰ মন্দিৰৰ যিখিনি পূজা অৰ্চনাৰ কাৰণে তেখেতসকলে যিখিনি নৈবেদ্য সেই নৈবেদ্য হাতে হাতে লৈ তেখেতসকলে এইদৰে বাবা হয়গ্ৰীৱক প্ৰাৰ্থনা কৰিছে আৰু সকলোৰে ভাল হওক মংগলময় হওক সকলোৱে দিনসমূহ এইদৰে পাৰ হওক আৰু তাৰে কামনাৰে দেখিবলৈ পোৱা গৈছে আজি পুৱাৰে ভাগৰে পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আমি কিছু ওপৰৰ অংশলৈকে যাম আৰু তাৰো কিছু পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম য'ত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে পুৱাৰে ভাগৰ পৰা বিভিন্ন মঠ মন্দিৰৰ একেই পৰিৱেশ আজি পুৱাৰে ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে প্ৰতিটো মঠ মন্দিৰত সেইদৰে আচলতে ভক্তৰ সমাগম ঘটিছে লানি নিচিঙা সোঁত বৈছে আৰু তেখেতসকলে সকলোৱে গৈছে আৰু সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে সুন্দৰময় হয় দিনসমূহ মধুৰ হয় আৰু তাৰেই কামনা কৰি এজনে আনজনৰ সকলোৰে ভাল হওক কামনাৰে সকলোৱে এয়া প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে আপুনি দৃশ্য দেখুৱাই যাওক আৰু যদি আপুনি আকৌ অকণমান আগবাঢ়ি যায় আপুনি আগবাঢ়ি যাওক আৰু আমি আন আন প্ৰান্তৰো দৃশ্যখিনি আমি দেখুৱাই গৈ আছোঁ বলেনে আমাক দেখুৱাই গৈ আছে হয়গ্ৰীৱ মাধৱৰ দৃশ্য য'ত ইতিমধ্যে পুৱা ভাগৰে পৰা যথেষ্ট ভিৰ হৈছে সমান্তৰালকৈ যি আন আন ঠাইসমূহত যেনে টিয়কৰ ঢেকীয়াখোৱা নামঘৰত বা আন আন ঠাইসমূহতো নামঘৰসমূহত মন্দিৰবোৰত দেৱালয়ত এনেকৈ ভিৰ হৈছে নেদেখাজনৰ আশীষ বিচাৰিছে মাহ ধৰ্মীয় মাহ এই মাঘত প্ৰথম দিনটোতে প্ৰত্যেকটো দিনতে মঠ মন্দিৰত ভিৰ থাকে প্ৰথম দিনটো জনবিশ্বাস অনুসৰি প্ৰচলিত হৈ আহিছে যে বিভিন্নজনে প্ৰথম দিনটোতে তীৰ্থ ভ্ৰমণ কৰে বা ধৰ্মীয় স্থানলৈ যায় আৰু ইয়াৰ পৰিৱেশ হয় বলেন আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ আহিম ৰাজ্যজুৰি এনেকৈয়ে অব্যাহত আছে ভোগালী বিহুৰ উৎসাহ আৰু সমান্তৰালকৈ পহিলা মাঘৰ দিনটোত আজি 1 মাঘত ৰাজ্যজুৰি মঠ মন্দিৰত ভক্তৰ ভিৰ হৈছে আন আন ঠাইসমূহৰ পৰা আমি এতিয়া পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম আমাৰ সাংবাদিকসকলৰ সৈতে আৰু আমি দেখুৱালোঁ আপোনালোকক পৰিৱেশ সেয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ আৰু শিৱদৌলৰ পৰিৱেশো আমি দেখুৱাইছোঁ শিৱদৌলতো পুৱাৰে পৰা যথেষ্ট ভিৰ হৈছে আৰু শিৱদৌলত বিভিন্নজন ব্যক্তিক আমি দেখিছোঁ ভক্তসকলে আজি মাঘৰ দিনটোত বা বিশেষকৈ মকৰ সংক্ৰান্তিও কিছু সময়লৈকে আছে সেয়া সংক্ৰান্তিৰ দিনটোত বহুতে বিশ্বাস কৰে যে ধৰ্মীয়
তেওঁলোকে স্থানলৈ যায় সেই অনুসৰি আমি তেনেকুৱা ভক্ত আমি আমাৰ সাংবাদিকে কথা পাতিছে তেওঁলোক বহু দূৰ দূৰণিৰ পৰা আহিছে আৰু তেওঁলোকে শিৱদৌলত নেদেখাজনৰ ওচৰত মূৰ দোৱাইছে পহিলা মাঘ আজি আৰু এনেকৈ এতিয়া মঠ মন্দিৰ নামঘৰে এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে ভিৰো আজি যথেষ্ট দেখা গৈছে ভক্তসকলৰ চাকি বন্তি নৈবদ্য আগবঢ়াই পূজা অৰ্চনা কৰিছে নেদেখাজনৰ ওচৰত তিয়ক বামুণপুখুৰী দিহিঙীয়া গাঁৱত দুৰ্ঘটনা সংঘটিত কৰা বিজেপি নেতা মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতা মিণ্টু গগৈ গাড়ীৰ খুন্দা থিতাতে মৃত্যু হৈছিল দুজন যুৱকৰ মিণ্টু গগৈৰ ঘৰৰ সন্মুখত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদৰ পিছতেই মিণ্টু গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মিণ্টু গগৈক অৱশেষত আৰক্ষীৰ গ্ৰেপ্তাৰ পলায়ন কৰিছিলে এই দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে আৰু যিটো দুৰ্ঘটনাই 6 গৰাকী যুৱকক মহতিয়াইছিল তেওঁৰ বাহনখনে মিণ্টু গগৈৰ বাহনখনে খুব তীব্ৰ বেগত আছিল 6 গৰাকী যুৱকক মহতিয়াইছিল তিয়ক বামুণপুখুৰী দিহিঙীয়া গাঁৱত দুৰ্ঘটনা সংঘটিত কৰা বিজেপি নেতা মিণ্টু গগৈ গ্ৰেপ্তাৰ কৰিলে বিজেপি নেতা মিণ্টু গগৈৰ গাড়ীৰ খুন্দাত থিতাতে মৃত্যু ঘটিছিল দুজনকৈ যুৱকৰ আৰু তেওঁলোকৰ মৃতদেহ আহি পোৱাৰ লগালগ এটা হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল ৰাইজে যথেষ্ট খং ক্ষোভেৰে মিণ্টু গগৈৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰিছিল হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিছিল প্ৰতিবাদৰ পিছতেই মিণ্টু গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু বাকি 4জন যুৱক দুজন যুৱকৰ থিতাতে মৃত্যু ঘটিছিল আৰু বাকি 4জন যুৱকৰ তেওঁলোকৰ অৱস্থা সংকটজনক তেওঁলোকো ঘুণীয়া হৈছে চিৰদিনলৈ আৰু এই ধৰণৰ এটা দুৰ্ঘটনাৰ বাবে জগৰীয়া কৰি মিণ্টু গগৈক ৰাইজে কঠোৰ শাস্তিৰ দাবী তুলিছে আৰক্ষীৰ আগত ৰঙাপাৰাৰ এগৰাকী যুৱতীয়ে ৰাষ্ট্ৰপতি ভৱনৰ পৰা লাভ কৰিছে এখন বিশেষ আমন্ত্ৰণ পত্ৰ ৰঙাপাৰা চহৰৰ 1 নম্বৰ ৱাৰ্ডৰ খেৰণী বস্তিৰ বাসিন্দা অমৃতা ছেত্ৰীয়ে অহা 26 জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ পৰা আমন্ত্ৰণ লাভ কৰিছে আৰু তেওঁৰ সৈতে কথা পাতিছিল আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাই আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন হয় ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিমন্ত্ৰণ পত্ৰ লাভ কৰিলে ৰঙাপাৰাৰ এগৰাকী যুৱতীয়ে ৰঙাপাৰাৰ 1 নং ৱাৰ্ডৰ এগৰাকী যুৱতীয়ে কিন্তু এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিমন্ত্ৰণী পত্ৰ পোৱাৰ পিছতে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে তেজপুৰ ডাক বিভাগে আৰু ৰঙাপাৰা ডাক বিভাগে কিন্তু এই নিমন্ত্ৰণী পত্ৰখন লৈ ইতিমধ্যে এই যি 1 নং ৱাৰ্ড খেৰণী বস্তি 1 নম্বৰ ৱাৰ্ডৰ তৃষ্ণা ছেত্ৰীৰ বাসগৃহত উপস্থিত হৈছে মই প্ৰথমে ডাক বিভাগৰ লোকৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় আপোনালোক আজি আহি ৰঙাপাৰাত উপস্থিত হৈছে আৰু এই যুৱতীগৰাকীক এখন নিমন্ত্ৰণী ৰাষ্ট্ৰপতি ভৱনৰ এক নিমন্ত্ৰণ পত্ৰ আপোনালোকে তেখেতসকলৰ হাতত অৰ্পণ কৰিছে কিহৰ বাবে তেখেতসকলে এই নিমন্ত্ৰণ পত্ৰখন লাভ কৰিছে বুলি ভাবিছে অমৃতা ছেত্ৰীয়ে কোৱা মতে তেখেতে সুন্দৰভাৱে অসম চৰকাৰৰ যি আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা সেই আৱাস যোজনা ঘৰটো তেখেতে অতি সুন্দৰভাৱে অতি কম টকাত তেখেতে বহুত ধুনীয়াকৈ ঘৰটো বনাইছে আৰু এই ঘৰটো বনোৱাৰ পিছত
তেখেতক ৰাষ্ট্ৰপতি ভৱনৰ পৰা এখন ইনভাইটেশ্যন কাৰ্ড দিছে, নিমন্ত্ৰণী পত্ৰ আগবঢ়াইছে আৰু তেখেতে অহা 26 জানুৱাৰীত হ'ব লগা গণৰাজ্য দিৱসত হয়তো তেখেতে অংশগ্ৰহণ কৰিব আৰু তাত তেখেতক সন্মানিত কৰিব। ইতিমধ্যে গম পোৱা গৈছে অসমত দুগৰাকী লোকে এই ৰাষ্ট্ৰপতি হয় হয় অসমত আমি জনামতে ডাক বিভাগে জনামতে দুগৰাকী লোকে মানে এই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী লখিমপুৰ বুলি শুনিছো আৰু ছেকেণ্ড গৰাকী হ'ল শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলৰ আমাৰ সকলোৰে গৌৰৱ শ্ৰী অমৃতা চেত্ৰী আমাৰ লগত আছে। তেখেতক এই সন্মানটো আগবঢ়াইছে। এই চেগতে মই তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমি অতিকে আনন্দিত আৰু গৌৰৱান্বিত যে অসমত মানে দুজনে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু গণৰাজ্য দিৱসত এই দুজনে পাৰ্টিচিপেট কৰিব আৰু মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়াই তেখেতসকলক সন্মান জনাব। হয়, মোৰ সৈতে সেই যুৱতী গৰাকী আছে অমৃতা চেত্ৰী। মই তেখেতৰ পৰাও এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। কি কবা, আজি তোমাৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা এক নিমন্ত্ৰণী পত্ৰ আহিছে, 26 জানুৱাৰীত তোমাক ৰাষ্ট্ৰপতি ভৱনলৈ নিমন্ত্ৰণ জনোৱা হৈছে, কি কবা? বহুত 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 ভাল লাগিছে। ধন্যবাদ মুখ্যমন্ত্ৰী ছাৰক, আমাৰ CM ছাৰ, MLA ছাৰ, আমাৰ ৱাৰ্ড কমিশ্যনাৰ, আমাৰ যোনটো গাঁৱৰ ৱাৰ্ড কমিশ্যনাৰ, চবৰ মই বহুত ধন্যবাদ জনাইছো। মই ভবা নাছিলো যে মই ইমান সৰু জেগাৰ পৰা ৰঙাপাৰা খেৰনি বস্তি 1 নম্বৰ ৱাৰ্ড, তো মই ভবা নাছিলো যে মই ইমান সৰু মৰু ঘৰটো মোৰ ইমান ধুনীয়া হেৰি মই কৰিছো। মোক নিজে বিশ্বাস হোৱা নাই যে মই ইমান আগবাঢ়িছো এইটো কাৰণে যে মই ইমান ধুনীয়া ঘৰ বনাব পাৰিছো। আৰু কি ক'ম আৰু ধন্যবাদ। কেতিয়া যাব আপুনি? মই ইয়াৰ পৰা 25 তাৰিখে 26 তাৰিখে মোৰ ৰাষ্ট্ৰপতি ভৱনত এটেণ্ড হ'ব লাগিব। ইয়াৰ পৰা মোক তো 25 তাৰিখে ওলাব দিছে, গুৱাহাটীৰ পৰা চাগে লৈ যাব। আজি পহিলা মাঘ আৰু পহিলা মাঘৰ দিনটোত বৰপেটাত উদযাপন কৰা হয় মাঘৰ বিহু। কালি উৰুকাৰ পিছত বৰপেটা সত্ৰত ৰীতি নীতিৰে পালন কৰা হয় ভোগালী বিহু। বৰপেটা সত্ৰত পুৱাৰে পৰা ৰাইজৰ ব্যাপক সমাগম। পোহৰ সংক্ৰান্তিৰ পৰা মাঘ মাহৰ 4 তাৰিখলৈকে বৰপেটা সত্ৰত 5 দিনীয়াকৈ পালন কৰা হয় ভোগালী বিহু। আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে ভকতসকলৰ সৈতে প্ৰজ্বলন কৰিব মেজি। বৰপেটা সত্ৰৰ উপৰিও জিলাখনৰ সত্ৰ আৰু থানত কালিৰে পৰা 4 দিনীয়াকৈ উদযাপন কৰা হৈছে মাঘ বিহু। আজি মাঘ বিহু পালন কৰিব বৰপেটাবাসীয়ে। পহিলা মাঘৰ দিনটোত বৰপেটাত অকণমান ৰীতি নীতিখিনি পৃথক বা সুকীয়া। আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ সৈতে। নিৰঞ্জন দাস, আমি পোনপটীয়াকৈ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। বৰপেটা সত্ৰত পুৱাৰে পৰা ৰাইজৰ ব্যাপক সমাগম, আজি মেজি প্ৰজ্বলন হ'ব। ইতিমধ্যে আপুনি আমাক দৃশ্যবোৰ দেখুৱাইছে। আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে ভকতসকলৰ সৈতে প্ৰজ্বলন কৰিব মেজি। বৰপেটা সত্ৰৰ উপৰিও জিলাখনৰ সত্ৰ আৰু আন ঠাইসমূহত বা আন থানসমূহতো কালিৰে পৰা 4 দিনীয়াকৈ উদযাপন কৰা হৈছে মাঘ বিহু। আজি মেজি প্ৰজ্বলন হ'ব। সেয়া এটা সুকীয়া এটা ঐতিহ্য, এক সুকীয়া পৰম্পৰা বৰপেটাত কালি উৰুকা হৈছে। আচলতে যেতিয়া সমগ্ৰ ৰাজ্যই উৰুকা ভোজ ভাত খাই উৰুকা পালন কৰে, তেতিয়া আচলতে বৰপেটাৰ তাৰ পিছৰ দিনটোতহে বৰপেটাত অতীজৰে পৰা উৰুকা পালন কৰা হৈছে। আৰু উৰুকাৰ পিছত আজি মাঘৰ বিহু। আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ নিৰঞ্জনৰ সৈতে। নিৰঞ্জন। হয় গীতাশ্ৰী, আজি পহিলা মাঘ আৰু ৰাতিপুৱা ভাগতে ভক্তসকল আহিছে, ভক্তিপ্ৰাণ ৰাইজ আহিছে। তেওঁলোকে কীৰ্তনঘৰৰ ভিতৰত গৈছে, নাম প্ৰসংগ কৰি আছে আৰু এয়া হৈছে মেজি। আৰু যেতিয়া নাম প্ৰসংগ শেষ হ'ব, নাম প্ৰসংগ শেষ হোৱাৰ পাছতে মেজি জ্বলাব। মই এতিয়া ভিতৰলৈ দেখুৱাম, ভিতৰৰ দৃশ্য দেখুৱাম, কাৰণ ভিতৰত নাম প্ৰসংগ হৈ আছে। আৰু এই বৰপেটা সত্ৰৰ পৰম্পৰা, আচলতে বৰপেটাখন বিশেষকৈ বৰপেটাত সত্ৰীয়া পৰম্পৰা অনুসৰি সকলো হয়। আৰু সকলো ঠাইতে দেখা গৈছে যে যোৱাকালি মেজি জ্বলাইছে, কিন্তু বৰপেটা সত্ৰত বা বৰপেটাবাসীয়ে আজিহে বৰপেটাবাসীয়ে ইয়াত যি আমাৰ মেজি জ্বলোৱা কাৰ্য আজিয়ে সমাপন কৰিব। আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ, এয়া হৈছে বৰপেটা সত্ৰৰ ভিতৰৰ অংশ। ভক্তিপ্ৰাণ ৰাইজ আহিছে, ভক্তসকল আহিছে,
ইয়াৰ যি পৰম্পৰাগতভাৱে ইয়াত যি আমাৰ নাম প্ৰসংগ হৈ আছে, নাম প্ৰসংগ নিত্য নৈমিত্তিক প্ৰসংগ হয় আৰু এই নিত্য নৈমিত্তিক প্ৰসংগ বৰপেটা সত্ৰৰ ভিতৰত হৈ আছে। আৰু যেতিয়া এই প্ৰসংগ শেষ হ'ব, হোৱাৰ লগে লগে এই ভিতৰত থকা যিসকল ভকত আছে, প্ৰতিজন ভকত ওলাই যাব, বাহিৰলৈ ওলাই যাব আৰু তেওঁলোকৰ এজন ভকতে যি টুপৰ চোতালত মেজিটো সজাই থোৱা হৈছে, তাত অগ্নি সংযোগ কৰিব। আৰু তেতিয়াই যি বৰপেটাবাসী সকলোৱে এবাৰ আহিব, বৰপেটা সত্ৰলৈ আহিব আৰু এয়া মেজিৰ ফোট ল'ব, মেজিৰ ফোট লৈ এটা সেৱা জনাব। এই মুহূৰ্তত মই দেখুৱাইছোঁ বৰপেটা সত্ৰৰ ভিতৰভাগ, আৰু ভিতৰভাগত নাম প্ৰসংগ হৈ আছে। লগতে ইয়াত যি ডেকা সত্ৰীয়াই নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে, ঠিক তেনেধৰণে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়ায়ো নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে। এয়া বুঢ়া সত্ৰীয়াগৰাকীয়ে নাম প্ৰসংগত অংশগ্ৰহণ কৰি আছে। আমি বুঢ়া সত্ৰীয়া বাপৰ ওচৰলৈ যাম আৰু কেনেধৰণে বৰপেটা সত্ৰত যি বিহু বা মাঘৰ দুমাহী পালন কৰা হয় সেই বিষয়ে আমি জানিম তেওঁৰ পৰা। আজি বৰপেটা সত্ৰত বা বৰপেটাবাসীয়ে আজি মেজি জ্বলাব আৰু মাঘৰ দুমাহী বা মাঘৰ দুমাহী পালন কৰি থকা হৈছে। কেনেধৰণে বৰপেটা সত্ৰত পালন কৰা হয় বা বৰপেটাবাসীয়ে পালন কৰে মাঘৰ দুমাহী? এয়া এক পৰম্পৰা সুদীৰ্ঘ 4.5 বছৰে চলি আহিছে। উৰুকা যোৱাকালি গৈছে আৰু আজি বৰদুমাহী, অৰ্থাৎ পবিত্ৰ মাঘ মাহৰ 1 তাৰিখ। আৰু এই বৰদুমাহীটো এটা পবিত্ৰ দিন, আৰু এই পবিত্ৰ দিনত সমগ্ৰ বৰপেটাবাসীয়ে আজি সত্ৰত সেৱা ল'ব আৰু মাঘৰ মেজিৰ জুই পোৱাব। গতিকে এই মাঘৰ মেজিৰ জুই পুৰা আমাৰ টুপৰ চোতালত এটা মেজি বনোৱা হৈছে। আৰু এই মেজিটোৰ বিশেষত্ব এটা আছে যে অসমৰ অন্যত্ৰ যিটো ধান খেৰ বা নৰাৰে কৰা হয়, কিন্তু ইয়াতে আমাৰ বিৰিণা বনেৰে কৰা হয় আৰু দেখাত এখন শৰাই নিচিনা হয়। আৰু বিৰিণা ইয়াত যথেষ্ট বিৰিণা পোৱা যায় কাৰণে সেই সময়ৰ পৰা কলৰ গাগছ এডাল ওলোটাকৈ পুতি তাত শলখা মাৰি বিৰিণাৰ আঁতিবোৰ, শুকান আঁতিবোৰ তাত এনেভাৱে সজোৱা হয়, দেখাত এখন শৰাই নিচিনা দেখি। আৰু এইটো এটা বিশেষ বিশেষত্ব এই মেজিটোৰ। আৰু বিশেষ বিশেষত্ব এই কাৰণে যে আজি 1 তাৰিখ, পবিত্ৰ মাঘ মাহৰ আজি 1 তাৰিখে, গোটেই মাহটোৱে পবিত্ৰ মাহ। আৰু পবিত্ৰ মাহৰ প্ৰথম দিনটোতে আজি মেজিৰ জুই পোৱাব, মেজিৰ জুইৰ উত্তাপ ল'ব। এই উত্তাপ জীৱনৰ উত্তাপ আৰু সমাজ জীৱনৰ উত্তাপ, আৰু এই উত্তাপৰ লগে লগে ভৱিষ্যত আগন্তুক বৰ্ষটো যাতে সফল হ'ব পাৰে, সকলো কামত যে অগ্ৰসৰ হ'ব পাৰে, এইকাৰণে তেওঁলোকে সেৱা ল'ব। আৰু এইটোৱে মূল তাৎপৰ্য। আৰু ইয়াৰ লগতে পবিত্ৰ মাঘ মাহৰ 1 তাৰিখে আজি এতিয়া বৰ্তমান প্ৰসংগ চলি আছে। এই প্ৰসংগ নৈমিত্তিক প্ৰসংগ। ইয়াৰে 3টা ঘোষা গোৱা হ'ব। তাৰপিছত আবেলি পৰত ঘোষা কীৰ্তন, ব্যাস কীৰ্তন। প্ৰসংগৰ পিছত গায়ন বায়নৰ পিছতে চৰিত তোলা হ'ব। তাৰপাছত আবেলি পৰত ঘোষা কীৰ্তন আৰু ব্যাস কীৰ্তন, ৰাতি আকৌ সেৱাৰ কীৰ্তন, গায়ন বায়ন। আৰু বিশেষভাৱে আজি আজি 25 বছৰ ধৰি বৰপেটা বৰবজাৰৰ যুৱ সংঘই ইয়াতে থিয়নাম ভাগি পবিত্ৰ মাঘ মাহৰ 1 তাৰিখে থিয়নাম ভাগি পাতে টুপৰ চোতালত। আৰু তেওঁলোকে নামৰ লগতে আজি যিমান মানুহে সেৱা কৰিব তেওঁলোকক অলপ জলপান, চিৰা আৰু দৈ। প্ৰসংগৰ পাছত মেজিত জুই জ্বলাই দিব। প্ৰসংগৰ পিছত আমাৰ সকলো কাম, বাকী বাহিৰৰ কামখিনি প্ৰসংগৰ পিছতহে হয়। গতিকে সেই ৰীতি অনুসৰি আজিও প্ৰসংগৰ পিছতহে এই মেজি জ্বলোৱা হ'ব আৰু মেজিৰ জুইৰ উত্তাপ ল'ব, মেজিৰ জুইৰ ফুট ল'ব। নিশ্চয়কৈ প্ৰসংগৰ পিছতে মেজিৰ জুই জ্বলোৱা হ'ব। আমি প্ৰসংগৰ ওচৰলৈ যাম। ইয়াত নাম প্ৰসংগ চলি আছে। বৰপেটা সত্ৰত যি সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটাবাসীয়ে ইয়াত সকলো উৎসৱ পালন কৰে। আৰু ঠিক তেনেদৰে ব্যতিক্ৰম নহয় মাঘৰ বিহু বা মাঘৰ বিহু যদিও মাঘৰ বিহু বুলি কোৱা হয়, কিন্তু বৰপেটাবাসীয়ে মাঘৰ দুমাহী বা মাঘৰ দমি বুলি কোৱা হয়, মাঘৰ দমি বুলি কয়। আৰু সকলোৱে ভোজ ভাত খায়, কিন্তু বৰপেটাত গাটা ৰখা বুলি কোৱা হয়, যি জুই পুৱাই আৰু আলু ভজা খায়। মই এই মুহূৰ্তত নাম প্ৰসংগ দেখুৱাই আছোঁ। ডেকা সত্ৰীয়া গৌতমভাৱে প্ৰসংগত
অংশগ্ৰহণ কৰিছে তেওঁ প্ৰসংগ লগাই দি আছে আৰু ভক্তিপ্ৰাণ ৰাইজ তথা ভক্তসকলে ইয়াত নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে মই কিছু নাম প্ৰসংগৰ দৃশ্য দেখুৱাইছো এই মুহূৰ্তত হয় আমাক আপুনি দৃশ্য দেখুৱাই গৈ থাকক আৰু এনেকৈ বৰপেটাৰ সুকীয়া পৰম্পৰা পৰিৱেশ আমাক দেখুৱাই থাকক অত্যন্ত এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে প্ৰসংগ চলিছে নিত্যনৈমিত্তিক প্ৰসংগ আৰু তাৰ পিছতে সেয়া মেজি প্ৰজ্বলন কৰা হ'ব আৰু আমি বৰপেটাৰ দৃশ্য দেখুৱাইছোঁ সমান্তৰালকৈ আমি হাজোলৈ পুনৰ লৈ যাম আমাৰ দৰ্শকক সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন আপুনি যিহেতু হয়গ্ৰীব মাধৱ মন্দিৰত উপস্থিত আছে আৰু তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ পুৱাৰে পৰাই দেখা গৈছে তেওঁলোকৰ সৈতে কথা পাতক আৰু পৰিৱেশ আমাক দেখুৱাওক গীতাশ্ৰী দেখা গৈছে পুৱাৰে ভাগৰ পৰা নাম প্ৰসংগৰে মুখৰিত হৈ আছে হয়গ্ৰীব মন্দিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সেই ধৰণৰ এফালে দৰ্শনাৰ্থীৰ ভিৰ আৰু আনফালে দেখিবলৈ পোৱা গৈছে নাম প্ৰসংগৰে এতিয়া মুখৰিত হৈ থকা দৃশ্যাংশ দেখি পৰিলক্ষিত হৈছে আৰু মুঠৰ ওপৰত ক'ব পাৰি এক আজি পহিলা মাঘৰ এই দিনটোত বিশেষভাৱে এতিয়া অনন্য ৰূপ দিয়া দেখিবলৈ পোৱা গৈছে আৰু সেই ধৰণে সকলোৱে ওলাই আহিছে সকলোৱে এই মুহূৰ্তত মন্দিৰৰ ভিতৰে বাহিৰে দেখিবলৈ পোৱা গৈছে ভক্তৰ তেনেই ভিৰ পৰিলক্ষিত হৈছে সকলোৱে এই মুহূৰ্তত ওলাই আহিছে গতিকে বিভিন্নজন আছে উপস্থিত গতিকে আপোনালোক ইয়াত স্থানীয় আমি স্থানীয় আচলতে আমি পহিলা মাঘ উপলক্ষে আমাৰ কৈবৰ্ত সম্প্ৰদায়ৰ যিখিনি মানুহ আছে এই কৈবৰ্ত সম্প্ৰদায়ৰ মানুহখিনি ওচৰতে আমাৰ বৰাহকুণ্ড আছে তাত স্নান কৰি আমি প্ৰদক্ষিণ কৰোঁ আৰু প্ৰদক্ষিণ কৰি আজি আমি হয়গ্ৰীব মাধৱ বিষ্ণুক আমি প্ৰণাম কৰোঁ আৰু নাম কীৰ্তন কৰিয়েই আমি ঘৰলৈ ৰাওনা হওঁ আৰু এই ষ্টেগতে মই সমূহ নৰ্থ ইষ্ট 18 নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক
মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে ভগৱান বিষ্ণুৰ শ্ৰীচৰণত কামনা কৰিছোঁ যাতে সমূহ দৰ্শকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হয় ধন্যবাদ সকলোৱে আমি সেই কামনা কৰিছোঁ আৰু ভিতৰ ভাগৰ এই মুহূৰ্তত আমি কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ নাম প্ৰসংগৰে মুখৰিত হৈ থকা হয়গ্ৰীৱ মন্দিৰৰ ভিতৰে বাহিৰৰ পৰিৱেশ এই মুহূৰ্তত পৰিলক্ষিত হৈছে সকলোৱে দৰ্শন কৰিবলৈ অধিক উৎসুকতাৰে এই মুহূৰ্তত অপেক্ষা কৰা পৰিলক্ষিত হৈছে সকলোৱে দীঘলীয়া শাৰীত থিয় হৈছে আৰু একাধিক্ৰমে তেখেতসকলে দেখিব পোৱা হ'ব তেখেতসকলে দৰ্শন কৰিব আৰু আজি পহিলা মাঘৰ দিনটোতে তেখেতসকলে দৰ্শন কৰি তেখেতসকলে নিজৰ নিজৰ সুস্বাস্থ্য কামনাৰ লগতে সকলোৱে দেশৰ আৰু দহৰ সকলোৰে সুখ শান্তি কামনা কৰিব দাদা ক'ৰ পৰা আহিছে আপোনালোকে মই কোলাটিৰ পৰা আহিছোঁ হয় কেনেকুৱা ধৰণৰ এই উৎসৱ ভাল লাগে বৰ ভাল লাগে প্ৰথম দিনা প্ৰত্যেক বছৰে এটা হৈ আছে এইটো উৎসৱটো সকলোৱে আমি বৰ আনন্দ উৎসৱ অনুভৱ কৰোঁ ভাল লাগে ভাল লাগিছে নিশ্চয়কৈ আমি যদি অকণমান নাম প্ৰসংগ যিহেতুকে চলি আছিলে গতিকে সেই নাম প্ৰসংগৰ কিছু আমি এই মুহূৰ্তত পৰিৱেশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ সকলোতে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ আজিৰ দিনটোত সকলোৰে সেই ধৰণে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে কাৰণ আজি পহিলা মাঘ আৰু ধৰ্মীয় মাহ বুলি খ্যাত এয়া জনবিশ্বাস অনুসৰিও এই পহিলা মাঘৰ এই দিনটোত যদি সকলোৰে এই ধৰ্মীয় স্থানসমূহত সকলোৱে উৎসুকতাৰে বাঢ়িছে গতিকে আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিছোঁ সকলো দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছে সকলোৱে আহিছে সকলোৱে এই মুহূৰ্তত অপেক্ষা কৰিব হয় মই পোনপ্ৰথমতে আজি এই পবিত্ৰ দিনটোত আপোনালোকক ধন্যবাদ আৰু স্বাগতম জনাইছোঁ আজি এই পবিত্ৰ দিনটোত আমাৰ হাজো কৈৱৰ্ত তোলা চুবুৰীৰ পৰা এইটো পৰম্পৰা ইতিপূৰ্বৰ দিনৰে পৰা আমাৰ আছে যে আমাৰ পবিত্ৰ বৰাকুণ্ডত আমি স্নান কৰোঁ সকলোৱে একেলগে আহি পেলাই একগোট হৈ স্নান কৰোঁ আৰু স্নান কৰি আমি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পশ্চিম সৎসতীৰে আমি উঠি আহি আমি তেখেতৰ চাৰিওফালে আমি এপাক ঘূৰোঁ 3 পাক ঘূৰোঁ আৰু তাৰপিছত আমি তেখেতক দৰ্শন কৰি আমি আকৌ পুনৰ আমাৰ মূল সৎসতীৰে আমি নামি গৈ আমি প্ৰচেছন কৰি আমি নিজৰ নিজৰ গৃহস্থলীত আমি প্ৰসংগৰ কাৰণে সাজু হৈছে গতিকে আমি কিছু নাম প্ৰসংগৰ সেই দৃশ্যাংশ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোৰে নিশ্চয়কৈ আমি অনুষ্ঠান আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ
সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ এটা হয় বলেন আমি কিছু সময় পিছত পুনৰ আহি আছোঁ উভতি আপোনাৰ ওচৰলৈ আৰু এই ধৰণে নাম প্ৰসংগ মুখৰিত হৈ পৰিছে চৌহদ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ আৰু লগতে আমি আৰু কিছু সময় পিছতে যেহেতু বৰপেটাৰ কথাখিনি সুকীয়া নিৰঞ্জন দাস আমাৰ সৈতে থাকিব আমি নিৰঞ্জন এই মুহূৰ্তত বিদায় লৈছোঁ আৰু যেহেতু বৰপেটাত আজি টুপৰ চোতালত যেহেতু বৰপেটা সত্ৰত মেজি প্ৰজ্বলন কৰা হ'ব মেজি জ্বলোৱা হ'ব সেইখিনি দৃশ্য আমি পোনপটীয়াকৈ লৈ আহিম আমাৰ দৰ্শকৰ বাবে এতিয়া বাতৰিৰ পৰা বিদায় ল'ম নমস্কাৰ